এই মুহূৰ্তত ৰাজ্যৰ লাখ লাখ চৰকাৰী কৰ্মচাৰীৰ বাবে লৈ আহিছো এটা ডাঙৰ খবৰ। এবাৰ কৰ্মচাৰীসকলে পাব বহু সুবিধা। ৩৩,০০০ টকালৈকে যিসকলে দৰমহা লাভ কৰে তেওঁলোকে পাব বিভিন্ন সা সুবিধা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই বৃহৎ ঘোষণা কৰিছে। কি এই খবৰ সবিশেষ জানিবৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে এতিয়াৰ পৰা ৩৩,০০০ টকালৈকে দৰমহা লাভ কৰা চাকৰিয়ালসকলেও ৰেচন কাৰ্ডৰ সুবিধা লাভ কৰিব পাৰিব। আৰু এই ৰেচন কাৰ্ডত বিভিন্ন সুবিধা অন্তৰ্ভুক্ত কৰা হৈছে। ৰেচন কাৰ্ডৰ সুবিধা পাবলৈ বছৰি আয় ৪ লাখ টকাতকৈ কম হ'ব লাগে, যাৰ ফলত মাহিলী ৩৩,০০০ টকালৈকে দৰমহা লাভ কৰা চৰকাৰী চাকৰিয়ালেও লাভ কৰিব ৰেচন কাৰ্ডৰ সুবিধা। এতিয়াৰ পৰা ৰাজ্যৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলেও লাভ কৰিব ৰেচন কাৰ্ড। এতিয়াৰ পৰা ৰাজ্যৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়েও লাভ কৰিব। ৰেচন কাৰ্ডৰ জৰিয়তে লাভ কৰিব পৰিয়ালৰ প্ৰতিগৰাকী সদস্যই মাহিলী লাভ কৰিব ৫ কেজিকৈ চাউল। লগতে ৰেচন কাৰ্ড থাকিলে চাউলৰ উপৰিও উজ্জ্বলা যোজনাৰ সুবিধাও লাভ কৰিব। লগতে আয়ুষ্মান ভাৰত আৰু আয়ুষ্মান অসম কাৰ্ডৰো সুবিধা লাভ কৰিব ৰেচন কাৰ্ডৰ জৰিয়তে। আয়ুষ্মান ভাৰত আৰু আয়ুষ্মান অসম কাৰ্ডৰ জৰিয়তে ৫ লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসাৰ সুবিধা প্ৰদান কৰিব। ইপিনে আয়ুষ্মান কাৰ্ড লগতে ৰেচন কাৰ্ড থাকিলে অৰুণোদয় লাভ কৰিব বুলিও জানিব পৰা গৈছে। ৰেচন কাৰ্ডৰ জৰিয়তে লাভ কৰিব দুৰ্ঘটনা বীমা আৰু জীৱন বীমাৰ সুবিধাও। আগন্তুক বৰ্ষৰ পৰা ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে লাভ কৰিব দুৰ্ঘটনাৰ বীমা আৰু জীৱন বীমাৰ সুবিধা। আৰু কৰ্মচাৰীসকলৰ প্ৰতিটো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।